বিগত 15 দিনে ঢিঙত অব্যাহত আছে ঢেকিয়াপতীয়া বাঘৰ আতংক। বন বিভাগে বহু চেষ্টা চলোৱাৰ পাছতো বাঘটো ট্যাঙ্কুলাইজ কৰা বা পিঞ্জৰাবদ্ধ কৰিবলৈ সক্ষম হোৱা নাই। এক প্ৰকাৰে বাঘৰ ওচৰত পৰাজয় স্বীকাৰ কৰিবলৈ বাধ্য হৈছে এতিয়া ৰাজ্যৰ বিয়াগুম বন বিভাগ। কিন্তু ইমানতে অন্ত পৰা নাই ঢিঙত ঢেকিয়াপতীয়া বাঘৰ আতংক। আজিও প্ৰকাণ্ড ঢেকিয়াপতীয়া বাঘটোৱে অৱস্থান গ্ৰহণ কৰি আছে ঢিঙৰ 8 গাঁৱত। এই অভিযোগ আমাৰ নহয়, বাঘৰ আতংকত দিন অতিবাহিত কৰা 8 গাঁওবাসীৰ অভিযোগ সেয়া। আজি পুৱাও স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰে বাঘৰ খোজ। গাঁওখনৰ হৰেণ কলিতা নামৰ লোকজনৰ ঘৰৰ পিছফালে গোহালিৰ কাষত দেখিবলৈ পোৱা গ'ল বাঘৰ খোজ। আজিৰ পৰা দুদিন পূৰ্বে বাঘটো অন্য ঠাইলৈ আঁতৰি যোৱা বুলি বন বিভাগে ৰাইজক অৱগত কৰিছিল যদিও আজি পুৱাই বাঘৰ খোজ প্ৰত্যক্ষ কৰাৰ পাছত পুনৰ গাঁওখনলৈ নামি আহিছে বাঘৰ আতংক। ইতিমধ্যে বিভাগটোৰ ওপৰত আস্থা হেৰুৱাইছে আতংকিত গাঁওবাসীয়ে। শোণিতপুৰ জিলাৰ দিলীপ নাথ নামৰ প্ৰকৃতি প্ৰেমীজনক বাঘটো পিঞ্জৰাবদ্ধ কৰিবলৈ দায়িত্ব বন বিভাগে দিব লাগে বুলি দাবী জনাইছে 8 গাঁওবাসী ৰাইজে। উল্লেখযোগ্য যে বাঘটো পিঞ্জৰাবদ্ধ কৰিবলৈ কেইবাদিনো দিলীপ নাথ ঢিঙত উপস্থিত হৈছিল যদিও বন বিভাগে গুৰুত্ব প্ৰদান নকৰাৰ বাবে ঘূৰি যাবলৈ বাধ্য হৈছিল দিলীপ নাথ। মাছখণ্ডতে ফৰেষ্টৰ বিষয়ববীয়াসকলে আহি পেলাই তেখেতসকলে ড্ৰোনৰ দ্বাৰা জালৰ দ্বাৰা বাঘ ধৰিবলৈ যি চেষ্টা কৰিছে তেখেতসকল সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে। আৰু আজি তাৰিখত তেখেতসকলে ঢিঙাত গাঁও এৰি যোৱা আমাৰ স্বচক্ষুৰে দেখা পাইছোঁ যদিও আজি ৰাতিপুৱা 8 মান বজাত গাঁৱৰ ৰাইজসকলে পিছফালে যাওঁতে বাঘৰ খোজ স্বচক্ষে প্ৰত্যক্ষ কৰিছে। তাৰ ফলত গাঁওবাসী ৰাইজ এতিয়া সম্পূৰ্ণৰূপে আতংকিত হৈ উঠিছে। আৰু সেইটো কাৰণে অসম চৰকাৰৰ বন বিভাগক অনুৰোধ জনাওঁ যে আপোনালোকে আজিৰ ভিতৰত আহি বাঘটি কাৰায়ত্ব কৰক আৰু আগন্তুক দিনত দিলীপ নাথ ডাঙৰীয়াদেৱক বাঘৰ যি কাৰায়ত্ব কৰা ব্যক্তি দিলীপ নাথ ডাঙৰীয়াকো আনি এই বাঘটি ধৰি লৈ যোৱাৰ ব্যৱস্থা কৰক। নহ'লে আমি ঢিংবাসী ৰাইজে আপোনালোকৰ বিভাগৰ বিৰুদ্ধে জংগী আন্দোলন ল'বলৈ বাধ্য হ'ম। আজি প্ৰায় 2 সপ্তাহ উকলি গ'ল ঢিং অঞ্চলত এই আনগাঁৱত আহি সেই বাঘটোৱে চিতা দি লোৱা। যোৱা 16টা দিনত বন বিভাগে বিভিন্ন পদক্ষেপ লৈছিলে, বিভিন্ন জালৰ ব্যৱস্থা কৰিছিলে, হাতী আনিছিলে, কিন্তু সেই কামখিনি আজিলৈকে তেখেতসকলে সফলতা লাভ কৰিব নোৱাৰিলে বা সফল হ'ব নোৱাৰিলে। গতিকে এই ক্ষেত্ৰত আজি যোৱা শনিবাৰে এই বাঘটো ধৰাৰ ক্ষেত্ৰত এটা চূড়ান্ত সিদ্ধান্ত লৈছিল, কিন্তু সেই সময়তো বাঘটো সেই জালৰ পৰা ওলাই যাবলৈ সক্ষম হ'ল। আৰু বৰ্তমান যোৱা শনিবাৰৰ পৰা এই বাঘটো বন বিভাগ ইয়াত ঢিং আনগাঁৱত নাই বুলি তেখেতসকলে আমাক মৌখিকভাৱে কথাখিনি কৈছিল যদিও কিন্তু আজি পুৱাৰ ভাগত এই বাঘৰ উপস্থিতি ঘৰৰ মানুহৰ ঘৰৰ পিছফালে যিহেতু ভৰি খোজ ইতিমধ্যে প্ৰত্যক্ষ কৰিলে, তাৰ লগে লগে আকৌ গাঁওখনত এটা আতংকময় পৰিৱেশৰ সৃষ্টি কৰিছে। কাৰণ মই নিজে দেখিছোঁ বাৰু, গাঁও প্ৰধান হিচাপে মোক আহি পেলাই কথাখিনি ৰাতিপুৱা 7টা বজাত আহি পেলাই মোৰ ওচৰ চুবুৰীয়া আহি পেলাই কৈছিল যে আমুকৰ ঘৰৰ পিছফালে বাঘৰ খোজ দেখা গৈছে। তেতিয়া মই ক'লোঁ বাঘৰ খোজটো দেখিলে নহ'ব, বস্তুটো নিজে চালেহে তাত প্ৰত্যক্ষ কৰা হ'ব। তেতিয়া লগে লগে মই গাঁৱৰ 3-4জন ব্যক্তিৰ লগত গৈ পেলাই যি জেগাত বাঘৰ খোজ আছিল সেই জেগালৈ মই নিজে গুচি গৈছিলোঁ। যদিও ভয় লাগিছিল তথাপিতো মই সেই বাঘৰ খোজখিনি মই নিজে মোবাইলত সংগ্ৰহ কৰিছিলোঁ। আৰু সেই বাঘৰ খোজখিনি সংগ্ৰহ কৰি মই ইতিমধ্যে বিভাগীয় কৰ্তৃপক্ষক মই বা চক্ৰ বিষয়া মহোদয় বা বিভাগীয় বন বিভাগৰ উচ্চপদস্থ বিষয়াসকলক মই ফটোবিলাক তেখেতসকলে প্ৰেৰণ কৰিছোঁ আৰু মৌখিকভাৱেও কৈছোঁ যে আনগাঁৱত পুনৰ আহি বাঘটোৱে অৱস্থান কৰিছে বুলি ইতিমধ্যে আমি খোজৰ পৰা অনুমান কৰিছোঁ। গতিকে এই কথাখিনি শুনাৰ লগে লগে আনগাঁওবাসী ৰাইজ আকৌ পুনৰ আতংকিত হৈ পৰিছে। বন বিভাগে যিহেতু এই বাঘটো ধৰিবলৈ বৰ্তমান সক্ষম হোৱা নাই, আনগাঁওবাসী ৰাইজে এটাই আবেদন জনাব বিচাৰিছে, বাঘটো যদিও ধৰিব পৰা নাই এই বাঘটো এই অঞ্চলৰ পৰা খেদাৰ ব্যৱস্থা কৰিব লাগে। নহ'লে আমি জানো অসমৰ এগৰাকী নাম কৰা এগৰাকী ব্যক্তি আছে, শোণিতপুৰ জিলাৰ ঢেকিয়াজুলি অঞ্চলৰ দিলীপ নাথ বুলি কোৱা এগৰাকী ব্যক্তি আছে, যিগৰাকী ব্যক্তি বাঘ ধৰাৰ লগত বিশেষভাৱে জড়িত। তেওঁ অভিজ্ঞপুষ্ট ব্যক্তি বুলি আমি জানো। তেখেতে কেইবাটাও বাঘ ধৰিছে, নিজে পিঞ্জৰাত সোমাই নিজেই বাঘ ধৰাৰ আমি তেখেতৰ কথা আমি জানিব পাৰিছোঁ। গতিকে বন বিভাগে সেই ব্যক্তিগৰাকীকো আনি তেখেতৰ অভিজ্ঞতাখিনি ইয়াত ব্যৱহাৰ কৰকচোন। কিয় কৰা নাই? তেখেতে আহি পেলাই আমাৰ লগতো যোগাযোগ কৰিছিল। বন বিভাগে যোৱা 16 দিনত যেতিয়া ব্যৱস্থাখিনি কৰি আছিল তেতিয়া তেখেত কিন্তু ইয়াত বাঘৰ খবৰ ল'বলৈ, ৰাইজৰ খবৰ ল'বলৈ কিন্তু 2 দিনকৈ আহিছে তেওঁ কিন্তু আহিছে যদিও তেওঁ কিন্তু বন বিভাগে সেই ব্যক্তিগৰাকীক কিন্তু কোনো ধৰণৰ গুৰুত্ব প্ৰদান কৰা নাই। আমি আনগাঁওবাসী ৰাইজে অনুৰোধ জনাইছোঁ বন বিভাগক, শোণিতপুৰ জিলাৰ যিগৰাকী ঢেকিয়াজুলি অঞ্চলৰ বাঘ ধৰাৰ নামত যিগৰাকী ব্যক্তি অভিজ্ঞপুষ্ট, তেওঁ নিজেই পিঞ্জৰাত সোমাই পেলাই বাঘ ধৰাৰ অভিজ্ঞতা আছে, তেওঁক আনি পেলাই এবাৰ ব্যৱহাৰ কৰি চাওক, যাতে বাঘটো ধৰিব পৰা কিবা ব্যৱস্থা আছে নেকি। তেওঁ অন্ততঃ ৰাইজক অকণমান শান্তি দিয়ক, বা যে আমুক ব্যক্তিগৰাকী আহিছে, অন্ততঃ
সেইকাৰণে আমি জনাইছোঁ, আঠগাঁওবাসী জনাইছে সেই ব্যক্তিগৰাকীক বিভাগীয় কৰ্তৃপক্ষই দিলীপ নাথ নামৰ ব্যক্তিগৰাকীক আনি এই বাঘটো গোহালি ঘৰটো পাৰ হৈ সেইখিনি খেৰঘৰটোৰ ওচৰ পাখি মাত দিছে খুৰা দৌৰি আহক। মই বোলো কি হ'ল দৌৰি যাবলৈ, গতিকে চাওকচোন মই যাব নোৱাৰোঁ। চাওঁ দেখোন হয় বাঘৰ খোজ একদম শুকান, তেতিয়া বৰষুণ দিয়া নাই, বৰষুণ দিয়াৰ আগত প্ৰায় 8টা বাজিছে আৰু তেনেকুৱাতে মই গৈ পাইছোঁ যে হয়তো মোৰ তল যাব নালাগে, চব ওলাই লৈ তাৰপিছত আগলৈ চাইছোঁ প্ৰায় বহুত মানে খেৰঘৰটো পাৰ হৈছোঁ বুলি। এইখিনি অলপমান বোকা পানী আছে, সুন্দৰ খোজ, প্ৰত্যক্ষ হৈ আছে, ধুনীয়া খোজ হৈ আছে। ৰাতিপুৱাৰ খোজ হয়, ৰাতিপুৱা মানে তাৰ আগত মই ৰাতিপুৱা প্ৰায় 4:15 এনেকুৱা সময়তে সাৰ পাইছোঁ। সাৰ পাই মই পিছফালে গ'লোঁ, গৈ মই দুৱাৰখন খুলিব ধৰিছোঁ, তেনেকুৱা এটা চৰাই এটা মাতিছে খুব বিকট। আগতে শুনিছোঁ যে এনেকুৱা জন্তু ওলালে চৰাইবিলাকে অলপ বেলেগ ধৰণৰ মাত দিয়ে। মই তেতিয়া কনফাৰ্ম হৈ গ'লোঁ যে এইটো আকৌ বাঘ আহিছে। তাৰপিছত মই লাহেকৈ দুৱাৰখন খুলিলোঁ, দুৱাৰখন খুলিলে শব্দ এটা হয়, হয়তো সেই শব্দটোতে সি উভতি গৈছে মোৰ অনুমান। আপুনি ৰাতিপুৱা বাঘৰ খোজ প্ৰত্যক্ষ কৰাৰ পিছত বন বিভাগৰ লোকক ইয়াৰ পৰা জনোৱা হৈছিল নাই? খবৰ দিয়া হৈছিলে, আহিছে তেওঁলোক চাইছে, আহি চাই গ'লহে এবাৰ। তেওঁলোকৰ সেই বৰষুণৰ পিছতহে আহিছে, কিন্তু আমাৰ হেৰিয়াত মোবাইলত খোজ আছে, সেয়া খোজ উঠাই থোৱা আছে, সেয়া খোজ দেখিছে। ঢিঙৰ পৰা দিব্যজ্যোতি দাসৰ ৰিপৰ্ট, IND 365 অসম।